মাৰ্ঘেৰিটাত পুনৰ পোহৰলৈ আহিছে অন্য এক নিৰুদ্দেশৰ ঘটনা। মাৰ্ঘেৰিটাৰ এপিঅ' কলনীস্থিত বিনোদ চেত্ৰী আৰু প্ৰিয়া চেত্ৰীৰ 16 বছৰীয়া পুত্ৰ গৌতম চেত্ৰীৰ নিৰুদ্দেশ। পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি 20 আগষ্ট পুৱা বিদ্যালয়লৈ বুলি ওলাই যোৱাৰ পৰাই নিৰুদ্দেশ হৈ আছে ছাত্ৰজন। আদৰ্শ বিদ্যা মন্দিৰ বিদ্যালয়ৰ 7ম শ্ৰেণীত অধ্যয়ন কৰি আছিল। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও ছাত্ৰজনৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। মাৰ্ঘেৰিটাৰ আৰক্ষীৰ থানাত পৰিয়ালৰ লোকে নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে কোনো ধৰণৰ সংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। কোনো লোকে যদি ছাত্ৰজনৰ কিবা সম্ভেদ পায় তেন্তে আৰক্ষীৰ ওচৰত নাইবা 9854866743 অথবা 8822585217 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে। আমাৰ ঘৰৰ ওচৰৰ এখেতৰ ল'ৰাজন মানে আজি 20 তাৰিখৰ পৰা নাইকিয়া হৈছে। ৰাতিপুৱা স্কুললৈ বুলি ওলাই গৈছিলে, খাই বৈ ধুনীয়াকৈ ওলাই গৈছে। ওলাই যোৱাৰ পাছত মানে গধূলিলৈকে যেতিয়া নাহিলে তেতিয়া ফোন কৰিলে, মাষ্টৰনীলৈ ফোন কৰিলে। মাষ্টৰনীয়ে কৈছে আজি কেইদিনমানৰ পৰা স্কুললৈ অহাই নাই বুলি কৈছে। তাৰপাছতে তেওঁলোকে খবৰ কৰিলে, বহুত জেগাত বিচাৰিলে, বিচাৰি নাপালে। ঘৰৰ সম্বন্ধীয় গোটেই সকলোৰে ঘৰত বিচাৰিলে, নাপালে। লগৰ ল'ৰাবোৰক ঘৰতো বিচাৰিলে, নাপালে যেতিয়া তেতিয়া তেওঁলোকে পাছদিনাখন পুলিচত কমপ্লেইন কৰিলে। কমপ্লেইন কৰাৰ পাছতো এজাহাৰ দিলে। এজাহাৰ দিয়াৰ পাছতো এতিয়ালৈকে কোনো খবৰেই পোৱা নাই। তাৰপিছতে সেইদিনাখন ফেচবুকত এটা পষ্টো দিয়া হৈছিলে, নম্বৰো দিয়া হৈছিলে, কিন্তু এতিয়ালৈকে একো খবৰ পোৱাই নাই। তাৰমানে এতিয়া সেইকাৰণে কোনোবাই যদি তেওঁৰ ল'ৰাজনক যদি কোনোবাই পাইছে বা দেখিছে তেনেহ'লে তেওঁলোকৰ নাম্বাৰসমূহ দি থোৱা আছে, তেওঁলোকক জনাই দিবলৈ অনুৰোধ জনালোঁ। যোৱা আপোনাৰ 20 তাৰিখে 20/8/2025 তাৰিখে আমাৰ মাৰ্ঘেৰিটা সমজিলাৰ পৌৰসভাৰ 9 নম্বৰ ৱাৰ্ডৰ পৰা এটি সন্তান শিশু 17 বছৰীয়া সি বিচাৰি পোৱা নাই। তাক আমি আজি 8 দিনমান কমপ্লিট হৈছে। তাৰ নামটো হৈছে গৌতম চেত্ৰী। আৰু কি কয়, আমি ইয়াত আপোনালোকক কণ্টেক্ট নম্বৰবোৰ দি থৈছোঁ। যদি আপোনালোক কেনেবাকৈ কোনোবাই যদি মানে পায় বা দেখে আপোনালোকে এই নম্বৰত যোগাযোগ কৰিব, তেন্তে তেওঁলোকৰ বহুত মানে সুবিধা হ'ব। মাৰ্ঘেৰিটাৰ পৰা সমীৰণ বৰঠাকুৰৰ ৰিপৰ্ট, এনজে মিডিয়া। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা, 16টা প্ৰজেক্ট, 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।